যে ভাব নচাৰে তোমাৰ পাৱ আনৰ বিষয়ক পৰি হৰে জনে স্নানে কৃষ্ণ কৃষ্ণ হৰি ৰাম 2020 চনৰ পৰা সদায় এনেদৰে নাম প্ৰসংগ শিকি আছা ন তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী ৰঞ্জন মেধি মই 2020 চনৰ পৰা একেলগে মই অহা কৰিছিলোঁ প্ৰজ্ঞালক আহিছিলোঁ হয় এতিয়া তোমালোকে যি প্ৰসংগৰ কাম কাজবিলাক সেইবিলাক প্ৰায় জানাই হৈছে চাগে ঠিক আছে তোমালোক আগবাঢ়ি যোৱা আন কেইগৰাকীমান একেবাৰে কণ কণ বাপ আছে তেওঁলোকৰো আমি কেৱল চিনাকিটোহে হ'ব বিচাৰিম কোৱাচোন সেইফালে কেমেৰাটো ফালে চোৱা আৰু নমস্কাৰ দি তোমাৰ চিনাকিটো দি দিয়া নমস্কাৰ মোৰ নাম শ্ৰী বিশ্বজ্যোতি দাস মই প্ৰজ্ঞালয় 2024 পৰা অহা যোৱা কৰিছিলোঁ কেনে লাগিছে ইয়াত প্ৰজ্ঞালয়ত শিকি ভাল লাগিছে ন আৰু কোৱা তোমাৰ কোৱা নমস্কাৰ মোৰ নাম শ্ৰী দিলজিৎ মেধি মই 2021 চনৰ পৰা প্ৰজ্ঞালক আহিছোঁ আহি ভাল লাগিছে আৰু এইমাত্ৰ আচলতে একেবাৰে কণমানি বাপ জনাই কিছু শাস্ত্ৰপাঠ কৰিলে শাস্ত্ৰপাঠ কৰাৰ প্ৰয়াস কৰিলে আমি শাস্ত্ৰপাঠ শুনিলোঁ যথেষ্ট ভাল হৈছে আহি ভাল লাগছে ভাল লাগছে কেতিয়াৰ পৰা শিকি আছ 2019 তোমাৰ ঘৰ হাপুৰ হাপুৰতে কি ক'বা তোমালোকক কি সুন্দৰকৈ বাপ জনাই শিকাই আছে তো গুৰুজনাৰ বিষয়ে কি ক'ব বিচাৰিবা তোমালোকৰ গুৰু বেয়া লাগে না এইটো ভালকৈ শিকাইছে ন কি কি শিকিছ খোল তাৰপিছত নৃত্য আধ্যাত্মিক শিক্ষা অকল নাম প্ৰসংগই নহয় তেওঁলোকে বাদ্যযন্ত্ৰ বজাবলৈ শিকি আছে তেওঁলোকে খোল বজাবলৈ শিকিছে তেওঁলোকে তাল বজাবলৈ শিকিছে তেওঁলোকে যিখিনি নাম প্ৰসংগৰ লগত জড়িত যিখিনি বাদ্যযন্ত্ৰ এই সকলোখিনি বাদ্যযন্ত্ৰ বজাবলৈ শিকি আছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ শিৰোনত কৰি আগবাঢ়িছে এই হাপুৰৰ এগৰাকী ব্যক্তি আৰু তেখেতক আপোনালোকে সকলোৱে চিনি পায় তেখেত হৈছে ৰবীন মেধি বাপজনা তেখেতে ইতিমধ্যে এই যে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ কামত তেখেতে উঠি পৰি লাগি আহিছে আজিৰ পৰা কেইবাবছৰ আগৰ পৰাই আৰু তাৰ লগতে তেখেতে গুৰু আসন নিজ হাতেৰে বনায় আৰু সেই গুৰু আসনবোৰ বিভিন্ন নামঘৰলৈ তেওঁ অৰ্পণ কৰে কৈ অতি উৎসাহিত হৈছোঁ যে তেখেতে এনেকুৱা কিছুমান প্ৰয়াস লৈছে যে আধ্যাত্মিক শিক্ষাৰ প্ৰতি ছাত্ৰ ছাত্ৰীক কেনেকৈ আকৰ্ষিত কৰিব পাৰি তাৰ বাবে তেখেতে পদক্ষেপ লৈছে আৰু তেখেতৰ এক পদক্ষেপৰ জৰিয়তে ইয়াতে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ এইফালে ইয়াত একেবাৰে সৰু সৰু আচলতে ছাত্ৰসকলে বহি আছে আৰু তেওঁলোকে নাম প্ৰসংগ তেওঁলোকে ইয়াতে শিকি আছে ৰবীন মেধি বাপজনাৰ ওচৰত নাম প্ৰসংগৰ প্ৰতি হৰিনামৰ প্ৰতি কিদৰে আকৰ্ষিত কৰিব বিচাৰিছে আমি তেখেতৰ পৰা কিছু কথা আমি জানিব বিচাৰিছোঁ কৃষ্ণ এই ভাইটিসকলক লৈ আমি এটা সপোন দেখোঁ সেই সপোনটো হ'ল কি আজি নীতিস্খলনৰ কিছু আমি প্ৰয়োভৰ দেখা পাওঁ সমাজত যাতে এওঁলোকে ভৱিষ্যতেও মানে নীতিস্খলন যাতে হৈ নাযায় বা আমাৰ নীতিৰ মাজত যাতে চলি থাকে আধ্যাত্মিক দিশৰ মাজত যাতে চলি থাকে আৰু নীতি শিক্ষা যাতে সৰগত কৰি নিজৰ জীৱনটো ধুনীয়াকৈ চলাই লৈ যোৱাৰ লগতে সমাজখনক কিছু আগবাঢ়াই লৈ যাব পাৰে তাৰ কাৰণে আমি এইখিনি কৰিছোঁ আমি আশা ৰাখিছোঁ বাপজনাৰ এই প্ৰচেষ্টা সফল হওক আৰু ইয়াত যিসকল আচলতে ছাত্ৰই আধ্যাত্মিক শিক্ষাৰ প্ৰতি আকৰ্ষিত হৈ তেখেতৰ ওচৰত শৰণাপন্ন হৈছে সেই কথাত আমি যথেষ্ট সুখী হৈছোঁ যিটো সময়ত দেখা যায় বেছিভাগ ল'ৰা ছোৱালী বিপথে পৰিচালিত হৈছে কিন্তু তাৰ পিছতো কিছু ল'ৰা ছোৱালী যেন আজিও সৎ পথেৰে বাট বুলিবলৈ প্ৰয়াস কৰিছে আৰু তাৰ ভিতৰত অন্যতম ইয়াত যিকেইজন আমি ল'ৰা দেখিছোঁ তেওঁলোকে আজি আধ্যাত্মিক শিক্ষাৰ প্ৰতি নৈতিকতাৰ প্ৰতি তেওঁলোকে যি আকৰ্ষিত হৈ এইদৰে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ শিৰোনত কৰি তেখেতসকলে আচলতে এই নাম প্ৰসংগ ভাগ কেনেদৰে কৰিব লাগে তাৰ কিছু নীতি শিক্ষা বা তাৰ কিছু জ্ঞান আহৰণ কৰিব বিচাৰিছে আৰু তাৰ লগতে ৰবীন মেধি বাপজনাৰ আকৌ এটা চিনাকি আছে আপোনালোক সকলোৱে জানে যে তেখেতে গুৰু আসন যথেষ্ট সংখ্যক গুৰু আসন অসমৰ বিভিন্ন প্ৰান্তত তেখেতে ইয়াৰ পৰা প্ৰেৰণ কৰিছে নিজ হাতেৰে বনাই কি ক'ব বিচাৰিব হয় 2001 চনৰ পৰা মই নিৰন্তৰভাৱে গুৰু আসনৰ কামত আগবাঢ়ি আছোঁ আৰু বৰ্তমান 347খনমান হয়তো অলপ দুই এখন বেছি হ'ব পাৰে কম নহয় 347খন মোটামুটি মই ৰাইজৰ হাতত তুলি দিবলৈ সক্ষম হৈছোঁ
আৰু বাকী আৰু আছে বহুতকেইখন দিব লগা আছে আৰু যিকেইদিন পাৰ হ'ব সেইকেইদিন কৰি যাম বুলি ভাবিছোঁ ৰাইজৰ আশীৰ্বাদত এইখিনিতে আৰু ছাত্ৰসকলক লৈ মই আৰু এটা ছুটি কৰি কথা এটা কওঁ 2013 চনৰ 25 আগষ্ট ৰবিবাৰে আমি প্ৰজ্ঞালয় নামৰ অনুষ্ঠান এটা আৰম্ভ কৰিছিলোঁ আৰু তাৰ উদ্দেশ্য আছিল মানে ছাত্ৰ ছাত্ৰী উভয়ে আমাৰ এই বৃহৎ অঞ্চলটোৰ ভিতৰত মানে আটাই যোগদান কৰিব পৰাকৈ তেওঁলোকক নীতি শিক্ষা আধ্যাত্মিক শিক্ষাৰে মানে শিক্ষিত কৰাৰ কাৰণে এটা অনুষ্ঠান গঢ়ি তুলিছিলোঁ আৰু সেই অনুষ্ঠানটোৰ নাম আছিল প্ৰজ্ঞালয়। ইয়াত বহুতো শিক্ষিত বহুত জনা বুজা মানুহ বা ছাৰসকল উপস্থিত আছে আৰু ৰাইজে এইটো মৰমতে মোক সম্পাদকৰ দায়িত্বটো দিছিল আৰু অকল ইয়াত মোৰ ক্ৰেডিট থকাটো মই কেতিয়াও আশা কৰা নাই তাৰমানে আটাইৰে সহযোগত এইখিনি আগবাঢ়িছিলোঁ আৰু অৱশ্যে ৰাইজৰ হেৰি মতে সৃষ্টিৰ প্ৰজ্ঞাৰ সন্ধানত আচলতে উঠি পৰি লাগিছে এই বাপ জনাই আৰু তাৰ লগতে তেখেতে ইতিমধ্যে ক'লে যে যথেষ্ট সংখ্যক গুৰু আসন তেখেতে বনাইছে নলবাৰী হৰি মন্দিৰত আপুনি এখন খুব সুন্দৰ গুৰু আসন দিছে আৰু মই আপোনালোকক আচলতে জনাবলৈ পাই সুখী হৈছোঁ যে ময়ো ঘৰত এটি সৰুকৈ নামঘৰ বনাইছোঁ আৰু সেই নামঘৰটোৰ বাবে এখন গুৰু আসন বনোৱাৰ প্ৰয়াস কৰিছিলোঁ আৰু মই অতি বেছি সুখী হৈছোঁ যে মই বনাবলৈ লোৱা সেই গুৰু আসনখন মই এই ৰবীন মেধি বাপজনাৰ হাতেৰে বনাবলৈ মই সক্ষম হৈছোঁ গতিকে সেইটোক লৈ মই অতি বেছি সুখী হৈছোঁ আৰু মই আপোনালোকক অকণমান গুৰু আসনখন দেখুৱাবলৈ চেষ্টা কৰিম তেখেতে ইতিমধ্যে সাজু কৰি ৰাখিছে হয়তো কিছু সময় পিছতে হয়তো সেই গুৰু আসনখন ইয়াৰ পৰা মই লৈ যোৱাৰ ব্যৱস্থা কৰিম মই মৃদুলক অনুৰোধ জনাম মই মোৰ ঘৰৰ নামঘৰটোৰ বাবে যিখন গুৰু আসনৰ মই ব্যৱস্থা কৰিব বিচাৰিছিলোঁ আৰু সেই গুৰু আসনখন আচলতে এই বাপজনাৰ পৰা মই ল'বলৈ পাই মই নিজকে ধন্য যেন অনুভৱ কৰিছোঁ আৰু সেই গুৰু আসনখন যদি পাৰোঁ মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে জনাব এই গুৰু আসনখন আচলতে কেনেকুৱা লাগিছে এইখনে হৈছে মই তেখেতক বনাবলৈ আচলতে মই তেখেতক অনুৰোধ জনাইছিলোঁ যে আমাৰ নামঘৰটোৰ বাবে এখন সৰুকৈ হ'লেও এখন গুৰু আসন তেখেতে যেন বনাই দিয়ে আৰু সেই অনুৰোধ মৰ্মে তেখেতে মোক এখন খুব সুন্দৰভাৱে আচলতে গুৰু আসন বনাই দিছে মই নিজে আচলতে যথেষ্ট সন্তুষ্ট হয় গুৰু আসনখনক লৈ আৰু আপোনালোকে জনাবচোন আপোনালোকে কমেণ্ট কৰি জনাব আচলতে এই গুৰু আসনখন কেনে লাগিছে বা আপোনালোকৰ যি মত সেই মত জনাব বুলি আশা ৰাখিছোঁ আৰু এই যে বাপজনা ৰবীন মেধি বাপজনাৰ এই কৰ্ম শলাগ লৈছোঁ সেৱা জনাইছোঁ তেখেতলৈ তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ তেখেতে এনেধৰণৰ কাম কৰি যাওক আমাৰ নলবাৰীৰ বাবে তেখেত এটি উজ্জ্বল তৰা হৈ জিলিকি থাকক গোটেই অসমতে আৰু আমি সেই কামনা কৰিছোঁ আৰু লগতে মোৰ এই ভিডিঅ'তে সামৰণি মাৰিছোঁ ধন্যবাদ নমস্কাৰ।